শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত দুদিনীয়া কাৰ্যসূচীৰে পালনাম আৰু বৰসবাহৰ আয়োজন। শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত পবিত্ৰ চ'ত মাহত অনুষ্ঠিত কৰা মহাপালনাম আৰু বৰসবাহ ২৮ আৰু ২৯ চ'ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। প্ৰতি বছৰে অনুষ্ঠিত কৰা এই পালনাম আৰু বৰসবাহত অগণন ভক্তৰ সমাগম হোৱাৰ লগতে বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৰা হয়। 11 এপ্ৰিলৰ সন্ধিয়া 7 বজাৰ পৰা পালনাম ভাগি আৰম্ভ হ'ব আৰু 12 এপ্ৰিলত বৰসবাহৰ লগতে নিশালৈ মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন হ'ব। বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতা আৰু নামৰ সম্পাদক বিজয় শইকীয়াই জানিবলৈ দিয়া মতে মহাপুৰুষীয়া সম্পূৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত প্ৰতি বছৰে অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈ আহিছে। সেয়েহে এই বছৰতো এই দুয়োদিনৰ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজক নিমন্ত্ৰণ জনাইছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ মংগলৰ বাবে চ'তমহীয়া পালনাম আৰু বৰসবাহ আয়োজন কৰা হৈছে। আমাৰ অসমীয়া 28 আৰু 29 ইংৰাজী 11 আৰু 12 এপ্ৰিল তাৰিখে আমাৰ পালনাম অনুষ্ঠিত হ'ব। সেয়েহে 11 তাৰিখে সন্ধ্যা 8 বজাৰ পৰা পালনাম হ'ব আৰু 12 তাৰিখে সমূহ ৰাইজৰ সহযোগত আমাৰ বৰসবাহ হ'ব আৰু ৰাতিলৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা এখনি মহাপুৰুষীয়া ভাওনা অনুষ্ঠিত হ'ব। সেয়ে আমি এই সুযোগতে সকলো ৰাইজকে আমাৰ এই পালনাম আৰু বৰসবাহত আহি পেলাই আমাৰ সমিতিয়ে যি আয়োজন কৰা বৰসবাহ ভাগি সাফল্যমণ্ডিত কৰিবৰ বাবে আমি সাদৰেৰে অনুৰোধ কৰিলোঁ। আৰু লগতে এই অনুষ্ঠান ৰাইজৰ অনুষ্ঠান, সেয়েহে ৰাইজৰ সহযোগত আমি অনুষ্ঠান উদযাপন কৰোঁ। সেয়েহে সকলো আহি পেলাই সহজ দিহা পৰামৰ্শ দি পেলাই পালনাম আৰু বৰসবাহ ভাগি সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ কৰা হ'ল। তাৰ পিছতে আমাৰ বাপতি সাহোন ৰঙালী বিহু অনুষ্ঠিত হ'ব। এই সুযোগতে আমি সকলো ৰাইজৰ মংগলৰ হৈ এই ৰঙালী বিহু উদযাপন কৰিবলৈ আমি আহ্বান জনালোঁ। অসমীয়া জাতিৰ যি সম্পদ, এই সম্পদসমূহ আমাৰ উঠি অহা প্ৰজন্মই ৰক্ষা কৰিব লাগিব। সেয়েহে অনাগত দিনত গুৰুজনৰ কলা কৃষ্টি আমি ৰক্ষা কৰিব লাগিব। সেয়ে আমাৰ জাতিৰ যি সম্পদ, এই সম্পদসমূহ উঠি অহা প্ৰজন্মই ভাল ধৰণে ৰক্ষা কৰি আমাৰ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰা হ'ল। ধন্যবাদ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ।